হেল্ল' এভৰিৱান, আপোনালোকৰ চবৰে ভালে আছেনে? এফালে মই ৰাতিপুৱা স্কুল যাব ওলাইছোঁ আৰু স্কুল যোৱা সময়ত আৰু ঘূৰি অহা সময়তে বৰষুণ দিয়ে আমাৰ ফালে। আপোনালোকৰ ফালেও তেনেকুৱা হয়নে নহয় ক'বচোন। আৰু এইফালে মা আৰু চুজি আমাক চি অফ কৰিছে। তাই সদায় যাব বিচাৰে মোৰ লগত, কিন্তু তাইকতো নিব নোৱাৰোঁ। পোৱালিটো আৰু মই গৈ আছোঁ আৰু এইফালে বৰষুণ দিলে পাপাই থৈ দিয়ে বাৰু যেতিয়াই বৰষুণ দিয়ে। যিহেতু বৰষুণত টেম্পুত যাবলৈ বহুত অসুবিধা হয়, তিতি যায় আৰু চিটবোৰ লেতেৰা হয়। সেইকাৰণে পাপাই বৰষুণ দিলে যেতিয়াই বৰষুণ দিয়ে পাপাই থৈ দিয়ে বাৰু। তাৰপিছত ৰ'দ দিলে নিজে গুচি যাওঁ আৰু টেম্পুত, আৰু পোৱালিটো টেম্পুত গুচি যায়। আৰু এইফালে আমি পাই গ'লোঁ স্কুল। মই ক'ত কৰোঁ আপোনালোকে দেখিয়ে থাকে মোৰ মিনি ব্লগত। এইফালে পাই গ'লোঁ আৰু ষ্টুডেণ্টবোৰ লাহে লাহে সোমাই গৈ আছে আৰু ধুনীয়াকৈ। আজি ছেটাৰডে আছিলে, ছুটি হৈ গ'ল জল্দি। আজিয়ে এনেকুৱা হৈছে নেকি, ছুটি হোৱা সময়ত বৰষুণ নাই দিয়া মানে। এফালে পোৱালিটো আৰু মই আমাৰ ঘৰ সোমোৱা ৰাস্তাটোলৈ পালোঁগৈ আৰু গৈ পাই হাত ভৰি ধুই ৱাটাৰমেলন অলপ খালোঁ। মা আৰু পাপা ক'বালে বুলি ওলাই গ'ল, মই নিজে ভাত চব্জি বনালোঁ। দাংবডি অলপ ফ্ৰাই কৰিলোঁ, আলু নিদিয়াকৈ অকল দাংবডি ফ্ৰাই কৰি মোৰ খাই ভাল লাগে। পোৱালিটো যিহেতু নাখায়, অলপেই ফ্ৰাই কৰিলোঁ। আৰু এইফালে খানা ৰেডি হৈ গ'ল, ডিম ফ্ৰাই, আচাৰ আৰু দাংবডি ফ্ৰাই, আৰু পোৱালিটো অকল ডিম ফ্ৰাই দি খাই আছে। আৰু এইফালে চুজিকো দিলোঁ। তিনিটাই ধুনীয়াকৈ ভাত খাই ল'লোঁ। ভাত খাই উঠিছিলোঁহে, ষ্টুডেণ্ট দুগৰাকী বিচাৰি আহিছে নহয় যে আমাৰ স্কুলত ছায়েন্স এক্সিবিশ্যন হ'ব মনডেত, তাইৰ টপিকৰ ওপৰত কিবা লিখাব আছে বুলি। তাইকো লিখি দিলোঁ, তাহাঁতেও গ'লগৈ। আৰু সেইফালে টিউশ্যন ল'বও আহিলে পোৱালিকেইটা। টিউশ্যন ল'লোঁ আৰু ইভিনিং মই আৰু পোৱালিটো চিপছ খালোঁ, কুৰকুৰে। আৰু এটা হাতত কুৰকুৰে খাই আছোঁ, ফোনো ধৰি আছোঁ, আৰু ইফালে তাইক খজুৱাই থাকিব লাগে। তাইকো খজুৱাই দি আছোঁ। খাই শেষ কৰি অলপ গেম খেলিলোঁ মই আৰু পোৱালিটো। এইফালে চাব পাৰে কি গেম খেলি আছোঁ। আজিলৈ আহিছোঁ গাইজ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক চবকে।